মহাবীৰ হোৱা ওম শান্তি। আজিৰ মুৰলী 23 তাৰিখ 12 মাহ 2023। বাবাই কৈছে, মৰমৰ সন্তানসকল, নিজৰ উপাধি সদায় স্মৃতিত ৰাখিবা। তোমালোক হৈছে ঈশ্বৰীয় সন্তান, তোমালোকৰ হৈছে ঈশ্বৰীয় কুল, তোমালোক দেৱতাতকৈ উচ্চ, তোমালোকৰ স্বভাৱ বহুত মাৰ্জিত হ'ব লাগে। প্ৰশ্ন: পিতাই সন্তানসকলক নিজৰ সমান প্ৰেমৰ সাগৰ কৰি তুলিছে, ইয়াৰ চিন কি? উত্তৰ: তোমালোক সন্তানসকল পিতাৰ সমান মৰমীয়াল হৈছা। সেইবাবেতো তোমালোকৰ স্মাৰক চিত্ৰবোৰ সকলোৱে মৰম কৰে, মৰমেৰে চাই থাকে। লক্ষ্মীনাৰায়ণ সদায় হৰ্ষিত মুখৰ, ৰমণীয়। এতিয়া তোমালোকে জানা যে বাবাই আমাক জ্ঞান যোগৰ দ্বাৰা অতি অমায়িক কৰি আছে। তোমালোকৰ মুখেৰে সদায় জ্ঞানৰ ৰত্নহে উচ্চাৰিত কৰিব লাগে। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. নিজৰ স্বভাৱ বহুত অমায়িক শান্ত কৰি তুলিব লাগে। বহুত কমকৈ আৰু মাৰ্জিতভাৱে বাৰ্তালাপ কৰিব লাগে। 2. তন মন ধনেৰে পিতা ব্ৰহ্মাৰ সমান নিমিত্ত হৈ থাকিব লাগে। বৰদান: জ্ঞান আৰু যোগৰ শক্তিৰ দ্বাৰা সকলো পৰিস্থিতি ছেকেণ্ডত অতিক্ৰম কৰোঁতা মহাবীৰ হোৱা। শ্লোগান: যোগ অগ্নিৰে বিকাৰৰ বীজ ভস্ম কৰি দিয়া, তেতিয়া সময়ত প্ৰতাৰিত হ'বলগীয়া নহ'ব। ওম শান্তি।